হেল্ল' বন্ধুসকল, আজি আপোনাক দেখুৱাই আছোঁ বগৰী খেতি। প্ৰথমে আপোনালোকক দেখুৱাই আছোঁ গুড়া আপোনাক দেখুৱাই আছোঁ। আপুনি চাওক বগৰী খেতিটো কিমান ধুনীয়া হৈছে। বন্ধুসকল, এই খেতিটো কেনেকৈ কৰিব লাগে এই বিষয়ে মই আপোনাৰ লগত আলোচনা কৰিম। আপোনালোকে চাওকচোন এই খেতিটো কিমান ধুনীয়া হৈছে। বন্ধুসকল, এনেকুৱা বগৰী খেতি যদি আপুনি কৰিব খোজে, প্ৰথমতে আপোনাৰ উন্নতমানৰ বগৰীৰ পুলি আনিব লাগিব। উন্নতমানৰ বগৰী পুলি আপুনি নাৰ্চাৰীত গ'লে আপুনি পাই যাব। তেনেকৈ বহুত হেৰি আছে, প্ৰজাতৰ বগৰী পুলি আছে। যেনেকৈ আপোনাৰ বলচুন্দৰী আছে, আৰু আপোনাৰ এটা আপেল বগৰী বুলি কয় সেইটো আছে। এনেকৈ বহুত বগৰী আছে। আপোনাৰ ভাল চাই এটা আপুনি উন্নতমানৰ পুলি কিনি আনিব লাগিব। প্ৰথমে আপুনি কিনি আনি তাৰপাছত এইটো যিটো খেতিত লগাব সেইটো খেতিত প্ৰথমে আপোনালোকে ভালকৈ হাল মাৰি গোবৰ দি তাৰপাছত এইটো ৰোপণ কৰিব লাগে। আৰু এইটো এটা গছৰ পৰা আনটো গছত মিনিমাম 5 ফিটমান দূৰ হ'ব লাগে। এটা গছৰ পৰা আনটো গছ মিনিমাম 5 ফিটমান দূৰত থাকিব। আৰু দূৰত ৰাখি এই বস্তুটো পুলিটো কেতিয়া লগাব। বন্ধুসকল, যেতিয়া আপোনাৰ পুলিটো গজি উঠিব, তেতিয়া আপুনি লগে আপোনাৰ ইয়াত সাৰ দিব লাগে। ইয়াত আপোনালোকে DAP সাৰ এটা মাৰি দিব, আৰু লগত চয়েল মিহলাই দি দিব। বন্ধুসকল, আপোনালোকে সাৰ দিয়াৰ পাছতে আপোনালোকে এনেকৈ হেৰি কৰিব, চাব 1-2 মাহমান পাছতে গছজোপা বহুত ডাঙৰ হৈ গৈছে। আৰু যেতিয়া গছজোপা ডাঙৰ হৈ যায়, তেতিয়া আপোনালোকে চাব কেইদিনমান পাছতে ফুল আহি যাব। আৰু এনেকৈ লগাৰ পাছত মিনিমাম ধৰি লওক 6 মাহ পাছতে আপোনাৰ ফুল আহি যাব। আৰু যেতিয়া ফুল আহিব, তেতিয়া আপোনালোকে অলপ কীটনাশক ঔষধ দিব লাগিব, যাতে ফুলবিলাক যাতে নষ্ট কৰিব নোৱাৰে, কোনো পোক পতংগই যাতে নষ্ট কৰিব নোৱাৰে। তেনেকৈ সেইফালে অলপ লক্ষ্য ৰাখিব আৰু কীটনাশক ঔষধ দিব, বাছ আৰু হৈ যাব। যেতিয়া আপোনাৰ বগৰীখন আহি যাব, এতিয়া আপোনাৰ এইটো খেতিটো এটা লাভদায়ক খেতি। এই খেতিটোত আপুনি বছৰত প্ৰায় এবিঘা মাটিৰ পৰা প্ৰায় 1-1.5 লাখ টকামান বগৰী বিক্ৰী কৰিব পাৰিব, যদি আপোনালোকে ভালকৈ যতন কৰে খেতিটো। আৰু যেতিয়া আপোনাৰ বগৰীটো বিক্ৰী কৰা শেষ, তেতিয়া আপোনালোকে কি কৰিব লাগিব, এই গছৰ যিকেইটা ঢাল কেইটামান কাটি দিব লাগিব। এইটো আপুনি চাব পাৰে যে হেৰি কৰিছে, প্ৰায় 18 ইঞ্চি বা 20 ইঞ্চিমান হ'ব। এইখিনি ৰাখি আৰু বাকীখিনি কাটি পেলাই দিয়ে। তাৰপাছত আকৌ সেইটো তাৰ পৰা গজালি চাৰি একদম পূৰা হৈ যায়। আপুনি চাওক সেই গছটো আকৌ কেনেকুৱা হৈছে। এনেকৈ যদি আপোনালোকে খেতিটো কৰে, কেইবা বছৰমান কৰিব পাৰিব এইটো খেতি। আৰু এইটো বহুত লাভদায়ক খেতি হয়। বন্ধুসকল, যদি আপোনালোকে এনেকুৱা খেতি কৰিব খোজে, আপোনালোক কৰক, বহুত লাভ হ'ব। আমি কওঁ এইটো এনেকুৱা খেতি কৰি বেলেগ খেতি কৰাতকৈ এই বগৰী খেতি কৰাটো বেছি লাভদায়ক হয়। এবাৰ কৰিলে আপুনি কেইবা বছৰমান আপুনি কৰিব পাৰিব। এইটোৰ পৰাই আপুনি বগৰী বিক্ৰী কৰিব পাৰিব। আপোনাৰ লাভটো বেছি হ'ব এইটোত। চাওক, এইটো প্ৰায় 2-3 বছৰমান হৈ গ'ল এই খেতিটো। এতিয়া কিমান ধুনীয়া হৈছে। আকৌ এতিয়া ফুল আহি যাব। বন্ধুসকল, যদি আপোনালোকৰ ভিডিঅ'টো চাই আপোনালোকৰ যদি ভাল লাগে, তেনেহ'লে বন্ধুসকল ভিডিঅ'টো আমাৰ লাইক কৰি দিব, আৰু লগতে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যাতে আমি নতুন যদি ভিডিঅ' আপোনাৰ যাতে সোনকালে পাই যায়।